নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুংগেৰী লালকা হাসিন সপনা দেখে হেনো ভূপেন বৰাই। প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সপোন দেখে ভূপেন বৰাই। এইদৰে এতিয়া কটাক্ষ কৰিছে ভূপেন বৰাক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। জনাইছো আপোনালোকক সবিশেষ। এইবাৰ ভূপেন বৰাৰ সপোনক মুংগেৰী লাল কি হাসিন সপনা আখ্যা। প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা সপোন দেখে ভূপেন বৰাই। তাৰ পিছত যেতিয়া পৰাজয় বৰণ কৰিব তেতিয়া কিবা এটা কাৰণ দেখুৱায়। কেতিয়াবা ইভিএমৰ কথা কব, কেতিয়াবা পুলিচৰ কথা কব। এইবাৰ বা কি কয় তাকে চাই আছো। এনেকৈ চলি থাকে ভূপেন বৰাই। গৌৰৱ গগৈক লৈও কৰিলে মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। এইবাৰ ভূপেন বৰাৰ সপোনক মুংগেৰী লাল কি হাসিন সপনা আখ্যা। প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা সপোন দেখে ভূপেন বৰাই। তাৰ পিছত যেতিয়া পৰাজয় বৰণ কৰিব তেতিয়া কিবা এটা কাৰণ দেখুৱায়। কেতিয়াবা ইভিএমৰ কথা কব, কেতিয়াবা পুলিচৰ কথা কব। এইবাৰ বা কি কয় তাকে চাই আছো। এনেকৈ চলি থাকে ভূপেন বৰাই। গৌৰৱ গগৈক লৈও কৰিলে মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। এইবাৰ ভূপেন বৰাৰ সপোনক মুংগেৰী লাল কি হাসিন সপনা আখ্যা। প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা সপোন দেখে ভূপেন বৰাই। তাৰ পিছত যেতিয়া পৰাজয় বৰণ কৰিব তেতিয়া কিবা এটা কাৰণ দেখুৱায়। কেতিয়াবা ইভিএমৰ কথা কব, কেতিয়াবা পুলিচৰ কথা কব। এইবাৰ বা কি কয় তাকে চাই আছো। এনেকৈ চলি থাকে ভূপেন বৰাই। গৌৰৱ গগৈক লৈও কৰিলে মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। এইদৰে এতিয়া ভূপেন বৰাক কটাক্ষ কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। তেওঁ কৈছে যে এইবাৰ ভূপেন বৰাৰ সপোনক মুংগেৰী লাল কি হাসিন সপনা আখ্যা দিছে। প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হেনো এটা সপোন দেখে ভূপেন বৰাই। আৰু তাৰ পিছত যেতিয়া পৰাজয় বৰণ কৰিব তেতিয়া কিবা এটা কাৰণ দেখুৱাই হেনো ভূপেন বৰাই। কেতিয়াবা ইভিএমৰ কথা কব, কেতিয়াবা পুলিচৰ কথা কব। এইবাৰ বা কি কয় তাকে চাই আছো বুলি মন্তব্য কৰিছে জয়ন্ত মল্লবৰুৱাই। এনেকৈ চলি থাকে ভূপেন বৰাই। এনেকৈ হেনো চলি থাকে ভূপেন বৰাই। লগতে গৌৰৱ গগৈক লৈও কৰিলে মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ভূপেন বৰাৰ সপোনক এতিয়াও মুংগেৰী লাল কি হাসিন সপনা আখ্যা দিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা সপোন দেখে ভূপেন বৰাই। তাৰ পিছত যেতিয়া পৰাজয় বৰণ কৰিব তেতিয়া কিবা এটা কাৰণ দেখুৱায়। আৰু কেতিয়াবা ইভিএমৰ কথা কব, কেতিয়াবা পুলিচৰ কথা কব। আৰু এইবাৰ বা কি কয় তাকে চাই আছো বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। এনেকৈ হেনো চলি থাকে ভূপেন বৰা। লগতে গৌৰৱ গগৈকো লৈ কৰিলে মন্তব্য। জয়ন্ত মল্লবৰুৱাই গৌৰৱ গগৈক লৈও কৰিছে মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। এনেও ভূপেন বৰা আৰু মুংগেৰী লালৰ মাজত বহুত বেছি ডিফাৰেঞ্চ নাই। তেখেতৰ দুটা কথা, এটা প্ৰথম ইলেকশ্যনৰ আগে এটা সপোন দেখে, মুংগেৰী লাল কা হাসিন সপনা, যিটো সেই তেনেকুৱা এটা সপোন দেখে। আৰু ঠিক ইলেকশ্যনটো শেষ হোৱাৰ লগে কিয় হাৰিলে তাৰ এটা কাৰণ কয়। এনেও ভূপেন বৰা আৰু মুংগেৰী লালৰ মাজত বহুত বেছি ডিফাৰেঞ্চ নাই। মুংগেৰী লালে যেনেকৈ সপোন দেখি আছিল ঠিক তেনেকৈ ভূপেন বৰাই সপোনবিলাক দেখি থাকে। তাত আৰু ভূপেন বৰাক লৈ মই ভাবোঁ যে বহুত বেছি, কাৰণ প্ৰতিটো নিৰ্বাচনতে এনেকুৱা ধৰণৰ মুংগেৰী লালৰ সপোনবিলাক আমি দেখিয়ে থাকোঁ, দেখি আছোঁ। তেওঁ এইবাৰো কিবা এটা কৈছে আৰু ঠিক আজি বা কালি তেওঁ আৰু কিয় হাৰিলে তাৰো এটা বিশ্লেষণ দিব। তেখেতৰ দুটা কথা, এটা প্ৰথম ইলেকশ্যনৰ আগে এটা সপোন দেখে, মুংগেৰী লাল কা হাসিন সপনা, যিটো সেই তেনেকুৱা এটা সপোন দেখে। আৰু ঠিক ইলেকশ্যনটো শেষ হোৱাৰ লগে কিয় হাৰিলে তাৰ এটা কাৰণ কয়। এই দুইটা চলি আছে। সপোন দেখাটো তেওঁক আমি বাধা দিয়া নাই। আৰু তাৰ যিটো উত্তৰ আহিব আজি বা কালি তেওঁ ক'ব কিয় হাৰিলে, বিভিন্ন এনালাইচিছ কৰি ক'ব কিয় হাৰিলে। কেতিয়াবা ইভিএমৰ কথা কয়, কেতিয়াবা প্ৰশাসনৰ কথা কয়, কেতিয়াবা পুলিচৰ কথা কয়, কিবা এটা কয়। আৰু এইবাৰ কি কয় চাই আছোঁ, আমি চাই আছোঁ কিবা কয়। অসমৰ মানুহে যেতিয়া দেখিব যে যি দলৰ নেতাই ৰাষ্ট্ৰবিৰোধী কামৰ লগত জড়িত থকা বুলি মানুহৰ সন্দেহ হ'ব, সেই দলটোতো আৰু মানুহে আদৰি ল'ব নোৱাৰে। অসমৰ ৰাইজে এতিয়া প্ৰতিটো মুহূৰ্তত চাই আছে যে কংগ্ৰেছ দলৰ নেতাৰ বিৰুদ্ধে যি ধৰণৰ অভিযোগ আহিছে যে তেওঁ পাকিস্তানলৈকে গৈছিল, তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লয়, তেওঁৰ সন্তানো বিদেশী, এই ধৰণৰ অভিযোগবিলাকৰ যেতিয়া ৰাইজৰ ওচৰত মুখ নুকিলিব ৰাইজেতো সন্দেহ কৰিবই। আৰু তাৰ প্ৰত্যুত্তৰ
ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।